আমাৰ ভাৰতৰ চুবুৰীয়া দেশবোৰে কি ধৰ্ম বেছিকৈ পালন কৰে আপুনি জানেনে? আহক জানো আজিৰ এই ভিডিঅ'টোত। ভাৰতৰ চুবুৰীয়া দেশ শ্ৰীলংকাত 70% বুদ্ধ ধৰ্মাৱলম্বী লোক আছে। ইয়াত প্ৰধানতঃ থেৰাবাদ বুদ্ধক ফ'ল' কৰে। চাইনাত বুদ্ধিজিম, থাওইজিম আৰু কনফিউচিয়ানিজমক বেছি ফ'ল' কৰে। লগতে চাইনাত বহুত বেছি পোৱা যায় নাস্তিকো। মালদ্বীপত 100% সুন্নী মুছলমান জনসংখ্যা আছে। তাত অন্য ধৰ্ম ৰাজহুৱাভাৱে পালন কৰাটো অবৈধ। বাংলাদেশত 90% হৈছে মুছলমান। ইয়াৰ বেছিভাগ লোকে ইছলাম ধৰ্ম ফ'ল' কৰে। কিন্তু আপুনি জানি আচৰিত হ'ব যে বাংলাদেশত দ্বিতীয় বৃহত্তম ধৰ্মটো হৈছে হিন্দু। ম্যানমাৰত 90% জনসংখ্যাৰে থেৰাবাদ বুদ্ধিজমক ফ'ল' কৰে। মাইনৰিটি হিচাপে ইয়াত আপুনি খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ লোককো পোৱা যাব। আনহাতে পাকিস্তান হৈছে 95% জনসংখ্যাৰে ইছলামিক আধিপত্য এখন দেশ। ইয়াত হিন্দু, খ্ৰীষ্টান লগতে শিখ ধৰ্মৰ লোকো পোৱা যাব, কিন্তু এই ধৰ্মৰ প্ৰভাৱ ইয়াত অত্যন্ত কম। ইফালে আফগানিস্তানত প্ৰায় 99% সুন্নী মুছলমান লোকেৰে পৰিপূৰ্ণ হৈ আছে। ইয়াত হিন্দু ধৰ্মৰ লোক প্ৰায় পাবলৈ নাই। বন্ধুসকল, এইবোৰ আচলতে কেৱল তথ্যই নহয়, এই তথ্যই ভাৰতৰ বৈদেশিক সম্পৰ্ক, নিৰাপত্তা নীতি আৰু সাংস্কৃতিক কূটনীতিক প্ৰভাৱিত কৰে। এইটো বুজাটো গুৰুত্বপূৰ্ণ যে ধৰ্ম কেৱল বিশ্বাসেই নহয়, এটা ভূ ৰাজনৈতিক কাৰকো।